আপোনালোকৰ মুখতে লাগিব। এয়া দেখিছেনে কেনেদৰে উঠি আহে। সেইটো যিহেতু ঘৰখনলৈ আলহী উঠি আহিলে ভালো লাগে আৰু নিজৰ হাতেৰে বনোৱা কিবা এটা চাই দিবলৈ পালেও ভাল লাগে। এইফালে মই অলপমান বাদাম লৈছোঁ আৰু এইফালে অকণমান গুড় আছিলে গুড় লৈছোঁ আৰু এইফালে অলপ নাৰিকল আৰু এইফালে আছিলে এভিডি গাখীৰ। এইটো ডাঙৰ পেকেট আনিলে মই মিঠৈ বনাবলৈ এনেকৈয়ে টেমাত ভৰাই থ'লে যিহেতু বেয়া হৈ থাকে, সেইকাৰণে এনেকৈ পেকেট আনি থওঁ। কোনে কেনেকৈ থয় নাজানো বাৰু। এইফালে চফ কেইটামান লৈছোঁ, এইফালে বাদাম কেইটামান লৈছোঁ, এইফালে তিল আৰু এইফালে নমাই পেলাই মই আকৌ সেইটো ঘিটো দি দিম, তেতিয়াহে খাবলৈ সোৱাদ হ'ব। আৰু এইফালে বাদামকেইটা কিন্তু মই ভাজি পেলাই সম্পূৰ্ণ মিহি কৰি নিদিওঁ, অলপ থেতেলিয়াই ল'ম। আৰু ইয়াতে লৈছোঁ মই অলপ গৰু গাখীৰ, মানে গাই গৰু গাখীৰ অলপমান লৈছোঁ আৰু লৈছোঁ এইফালে অলপ পিঠাখিনি কি কৰিম জানেনে? সম্পূৰ্ণকৈ মিঠৈখিনি বনোৱা শেষ হোৱাৰ পাছত তেতিয়া মই ভজা পিঠাত দি পেলাই এনেকৈ ৰাখি থওঁ। ভজা পিঠাত দি ৰাখি থ'লে মানে আপোনালোকে 1 মাহলৈকে ধুনীয়াকৈ খাব পাৰিব, একো গন্ধ নাথাকে। মই নাৰিকলৰ গুড়িখিনি কিন্তু ভাজি নিদিওঁ, মিক্সিত দি পেলাই নমাবৰ সময়ত মই এইখিনি দি দিম এনেকৈ। কিছু লোকে কয় বাইদেউ মিঠৈটো কেনেকৈ বনাইছিলে, খাবলৈ কিন্তু ভালেই লাগিছিলে। সেইদিনা ঘৰত সকাম আছিলে, যিহেতু তালৈ মই অলপমান মিঠৈ বনাই লৈ গৈছিলোঁ। তাৰপিছত ভতিজাজনী আছিলেহি যে মাৰ ঘৰলৈ বুলি গ'লোঁ। তাইলৈ আকৌ কেইটামান এনেই খাবৰ কাৰণে চাহৰ লগত খাবৰ কাৰণে লৈ গৈছিলোঁ। মোক সুধিছিলে মাজু বোলে মিঠৈখিনি কেনেকৈ বনাইছিলে, খাবলৈ কিন্তু ভাল লাগিছে, খুব মানে কোমল হয়, ভাল আছিলে খাবলৈ। আৰু তিলখিনি দেখিছে, তিলখিনি মই ভাজি একেবাৰে যেতিয়া গুড়খিনি সম্পূৰ্ণ পাক উঠিব তেতিয়া আপোনালোকে এনেকৈ বাতি এটাত পানী অকণমান লৈ ল'ব। গুড়খিনি পাক উঠাৰ পাছত গুড়খিনি ৰংটো এনেও বেলেগ হ'ব, ধুনীয়া চেণ্ট এটা আহিব। তাৰপিছত আপোনালোকে বাতি এটাত তেনেকৈ দি চাব। ভিডিঅ' মানে বনাই থাকোঁতে মই ভিডিঅ' কৰিব নোৱাৰোঁ, সেইকাৰণে মানে আগতীয়াকৈ কৰি লৈছোঁ। তাৰপিছত যেতিয়া গুড়খিনি সম্পূৰ্ণ পাক উঠিলে তেতিয়া আপোনালোকে এই নাৰিকলখিনি দি দিব। নাৰিকলখিনি ভাজি নাৰিকলখিনি মানে ধুনীয়া গন্ধ এটা আহিব আৰু ৰংটো একেবাৰে ধুনীয়া হৈ যাব। তেতিয়াতে আপোনালোকে দি দিব গাখীৰখিনি মানে আপোনালোকে পিঠা অনুযায়ী দিব। মই এইকণ গুড়ত মানে 1 কেজিমান পিঠাহে দিব পাৰিম। পিঠাখিনি আপোনালোকে আগতীয়াকৈ ৰেডি কৰি ল'ব। আৰু এই ঘিউটো মই একেবাৰে লাষ্টত দিম। আৰু ভজা পিঠাখিনি কথাখিনিতো ক'লোৱেই, মানে ভজা পিঠা দি থ'লে মিঠৈত একো বেয়া নহয়। আৰু এই পাউডাৰ গাখীৰটো যে লৈছোঁ মই একেবাৰে মঠি থাকোঁতেহে পাউডাৰ গাখীৰখিনি দিম, তেতিয়াহে ধুনীয়াকৈ চেণ্টটো আহিব। ভিডিঅ'টো কেনেকুৱা লাগিছে জনাব আৰু মিঠৈখিনি কেনেকুৱা হৈছে, খাবলৈ কেনেকুৱা হ'ব। আপোনালোকক সোৱাদটোতো নাপাব, দেখিলে গম পাব কেনেকুৱা হৈছে। বাদামকেইটা ভাজি লৈছোঁ। বাদামকেইটা ভাজি থৈ আপোনালোকে এটা কাম কৰিব, এটাকৈ মোহাৰিবলৈ বহুত টাইম লাগে। সেইকাৰণে কি কৰিব, এনেকুৱা টাৱেল এখন ল'ব। এতিয়া মোৰ বাদামখিনি ফটৰকৈ ফুটি গৈছে। ফটৰকৈ ফুটি দিলে আপোনালোকে অফ কৰি দিব। তিল আৰু এই চব গুটিখিনি অলপ ভাজি ল'ব, ভাজি মিক্সাৰত একেলগতে দি দিব পাৰিব। এখন টাৱেলৰ সহায়ত এনেদৰে খিনি ভাঙি দিব। এতিয়া দেখিছেনে খুব সোনকালে এৰি গ'ল। এটাকৈ মোহাৰি থাকিলে বহুত টাইম লাগিব, সেইকাৰণে এতিয়া মই এইখিনি মিক্সাৰত দি লওঁ। কিছুমান গুড় আকৌ পগাবলৈ বহুত বেয়া, গোটা টান হৈ থাকে। মই অলপ ঘি দি দিছোঁ কাৰণে পটাপট এয়া উতলি আহিছে।